Hello everyone. স্বাগতম জনাইছো সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে প্ৰিপাৰেশ্যন ভালদৰে চলি আছে। সো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম কেইটামান কুৱেশ্যন, আমাৰ মিক্স কুৱেশ্যন আছে, ইংলিছ আছে, ৰিজনিং আছে। ৰিজনিং একেবাৰে কম আছে বাৰু, কেইটামান ৰিজনিঙো লোৱা হৈছে আৰু আমাৰ মেথছৰ কুৱেশ্যন লোৱা আছে। এইখন একচুৱেলি আমি অফলাইন যিটো বেটছত ক্লাছ কৰি আছোঁ তাৰ চেম্পল পেপাৰ আছিলে, সেইখনকে আজি মই আপলোড কৰিম বুলি লৈছোঁ। সো তাত 50টা কুৱেশ্যন আছিলে। তাত আমাৰ যিখিনি জিকে পাৰ্ট আছিল, জিকে পাৰ্টটো মই গুচাই দিছোঁ, বাকীখিনি আছে। আগে চাওঁ আহক বাৰু কি কি আছিল ন। প্ৰথমতে আমাৰ ইংলিছৰ কুৱেশ্যনবিলাক আছে। প্ৰথমটোত আছে she was not able to answer this question। একেলগে আপোনালোকে এনচাৰবিলাক কৈ যাওক আৰু মোৰ লগত মেথছ কৰিছে নে নাই চাব, ঠিক আছে। যদি কিবা কাৰণত ভুল হৈ যায় তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব, ঠিক আছে। অ'কে, আমি ভিডিঅ'টোৰ ফালে আগবাঢ়ো বাৰু। প্ৰথম কুৱেশ্যনটোত দিছে she was not able to answer this question। এক মিনিট, মই কলমটো এড কৰি লওঁ। অ'কে, ইয়াতে আছে চাম, এনি, মেনি আৰু নান। যিহেতু ইয়াতে নট আছে, নট আৰু আমাৰ ইণ্টাৰগেটিভ কুৱেশ্যন মানে পিছত দেৰি কুৱেশ্যন মাৰ্ক থাকিলে এইবিলাকত আমাৰ কি হয়, এনি ইউজ হয় সাধাৰণতে। চ' ইয়াতে কি ইউজ হ'ব, এনি ইউজ হ'ব। she was not able to answer any questions। অসমীয়াটো হৈছে তাই কোনো কুৱেশ্যনৰে উত্তৰ দিব পৰা নাছিলে। নেক্সট আছে চিতা হেজ ডেছ কিডছ। লগে লগে এনচাৰ কৰি যাব। চিতা হেজ ডেছ কিডছ। চিতাৰ টু হ'ব, মেনি হ'ব, চাম হ'ব, মাছ হ'ব। মাছটো আমাৰ আনকাউণ্টেবলৰ লগত ইউজ হয়, চ' মাছ নাহে। আমাৰ কণ্টেক্সুৱেলি যদি চাওঁ, আমি কি ক'ম, চিটাৰ এটা বা কিডছ আছে যিহেতু কি হ'ব, এটাতো নহয়, এটা নাইও বাৰু অপশ্যনত, দুটা চাম মেনি আছে। আমি কেইটা আছে ডাইৰেক্টলি কৈ দিম, টু কিডছ। ইয়াতে চাম আৰু মেনি নহয়, কণ্টেক্সুৱেলি নহয়, ঠিক আছে। নেক্সট আছে 3 নম্বৰটোত হি ইজ ছিনিয়ৰ ডেছ মি। অ'কে, এইখিনিতে এটা শিকিব লগা বস্তু আছে। হি ইজ ছিনিয়ৰ, ইয়াতে কি হৈছে, কম্পেৰিজন হৈছে। হি আৰু মিৰ মাজত কি হৈছে, কম্পেৰিজন হৈছে। তেওঁ মোতকৈ কি ছিনিয়ৰ, হয়নে নাই। কম্পেৰিজনত আমি কি ইউজ কৰোঁ, সাধাৰণতে দেন ইউজ কৰোঁ, এইটো দেন, THAN। কিন্তু যদি ছিনিয়ৰ, আল্টেৰিয়ৰ, এক্সটেৰিয়ৰ, ইণ্টেৰিয়ৰ, ইনফেৰিয়ৰ, ছুপেৰিয়ৰ মানে পিছৰ ফালে IOR থকা শব্দবিলাকৰ পিছত আমি সাধাৰণতে দেন ইউজ নকৰোঁ, কি ইউজ কৰোঁ, টু ইউজ কৰোঁ, টু। চ' ইয়াতে কি আছে, ছিনিয়ৰ, IOR আছে, IOR থকাবিলাকৰ পিছত আমি কি ইউজ কৰিম, টু ইউজ কৰিম। চ' তিনিটোত কি এনচাৰ হ'ব, টু। হি ইজ ছিনিয়ৰ টু মি, ঠিক আছে। যিবিলাক শব্দৰ পিছত IOR আছে সেইবিলাকত আমি কম্পেৰিজন যেতিয়া কৰিম তাত দেন নাহে, কি আহিব, টু আহিব। কেইটামান এক্সাম্পল ক'লোঁ, ছিনিয়ৰ, ছুপেৰিয়ৰ, এক্সটেৰিয়ৰ, আল্টেৰিয়ৰ, ইনফেৰিয়ৰ, এইবিলাক। নেক্সট কুৱেশ্যন চাওঁ। ইয়াতে দিছে আমাক কাৰেক্ট টেন্স। আচ্ছা, প্ৰথমটোত দিছে আই, বাইটো আমি শুদ্ধ কৰি ল'ব লাগে, এ নিউ কাৰ লাষ্ট উইক। লাষ্ট উইক, ইয়াতে আমি ক্লু পাই গ'লোঁ, লাষ্ট উইক। লাষ্ট উইক মানে কি, য়েছ, যোৱা সপ্তাহ। যোৱা সপ্তাহত কি হৈ গৈছে, কামটো পাষ্টত হৈছে। যোৱা সপ্তাহ মানে কি, টাইম পাৰ হৈ যোৱা কাম বস্তুবিলাকক আমি কি কওঁ, পাষ্ট। চ' টাইমটো পাৰ হৈ গৈছে যোৱা সপ্তাহ, গতিকে আমি ইয়াক কিহত ইউজ কৰিম, চিম্পল পাষ্ট ইউজ কৰিম। চিম্পল পাষ্টত বাইটো কি হ'ব, বাই বট হৈ যাব, V2। চ' আইৰ লগত কি হৈ যাব, বট। আই বট এ নিউ কাৰ লাষ্ট উইক। মই যোৱা সপ্তাহত এখন নতুন গাড়ী কিনিছিলোঁ।
কিনিছো মই যোৱা সপ্তাহত এখন নতুন গাড়ী কিনিছো নেক্সট 5 নম্বৰটোত দিছে 5 নম্বৰটোতো সেম ইয়াতো টেন্সটো আমি কাৰেক্ট কৰিব লাগে ইয়াতে কি দিছে আই কল ইউ টুমৰো ইয়াতে কি ক্লু পাইছো টুমৰো মানে কি অহাকালি হৈছে নেকি হোৱা নাই চ' নোহোৱা বস্তুবিলাক কি অহাকালি হ'ব ভৱিষ্যত চ' কি হ'ব ফিউচাৰ চ' ইয়াতে ফিউচাৰত কি হ'ব কল নহয় উইল কল আৰু উইল কলছ আমি জানো উইল আৰু চেল কিহত ইউজ কৰে ফিউচাৰত ইউজ কৰে উইল আৰু চেলৰ পিছত আমি কি জানো মডাল এইবিলাক মডালৰ পিছত আমাৰ কি হে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আহে য়েছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম কলছ কি আমাৰ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম হয়নে নহয় কলছ আমাৰ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম নহয় কল আমাৰ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম চ' উইল কল চি অপশ্যনটো কাৰেক্ট আমাৰ ভাৰ্ববিলাকত যদি এছ আৰু ইএছ যোগ হৈ থাকে সেইটো ভাৰ্বৰ ছিংগুলাৰ ফৰ্ম আৰু আমি ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম কাক কওঁ বেছ ফৰ্ম প্লুৰেল ফৰ্মক আমি ভাৰ্বৰ বেছ ফৰ্ম বা ফাৰ্ষ্ট ফৰ্ম বুলি কওঁ ইয়াতে উইলৰ পিছত কি আহিব কল আহিব ইয়াত কোনো ধৰণৰ এছ আৰু ইএছ নাই গতিকে এছ আৰু ইএছ নোহোৱাবিলাকক আমি কি কওঁ ইয়েছ প্লুৰেল ভাৰ্ববিলাকক প্লুৰেলক আমি কি ক'ম V1 ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম নতুবা ভাৰ্বৰ বেছ ফৰ্ম ঠিক আছে ন 6টো চাওঁ 6টোত কি দিছে আই উইচ আই ডেছ বি দিছে আমাক ইয়াতে শুদ্ধ কৰিব একিং আই উইচ আই ডেছ একিং সেইটো মেট্ৰিকত খুব অহা আছিল এটা টাইমত হয়নে নহয় আপোনালোকেও বোধহয় ক্লাছ 10ত থাকোঁতে এইটো পঢ়িছে আই উইচ আই ডেছ একিং মই উইচ মানে কি কাৰ্ছ যদি মই হলো হয় এনেকুৱা মই কি ৰজা নহয় যদি মই ৰজা হলো হয় মানে ছুপাৰফিচিয়েল বস্তুবিলাক যদি আমি কওঁ তেতিয়াহ'লে ৱেৰ আহে ৱেৰ থাকিব মনত আই উইচ আই ৱেৰ এ কিং মই ৰজা নহয় যদি মই ৰজা হলো হয় এইটো কি আমাৰ ভাবিছোঁ নহয় আৰু কেতিয়াও নহয় হয়নে নাই চ' এইটো কি আই উইচ আই ৱেৰ এ কিং আই উইচ আই ৱেৰ এ PM মই বৰ্তমান কি প্ৰধানমন্ত্ৰী নহয় যদি মই প্ৰধানমন্ত্ৰী হলো হয় কাছ মই যদি প্ৰধানমন্ত্ৰী হলো হয় এই চেণ্টেন্সত কি ক'ম আই উইচ আই ৱেৰ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ আহক নেক্সট কুৱেশ্যনটো দিছে ইফ আই ষ্টাডি আই পাছ দ্য এক্সাম আমাক পাছটো শুদ্ধ কৰিব দিছে ঠিক আছে এইটো হৈছে আমাৰ কণ্ডিশ্যনেল চেণ্টেন্স প্ৰথমতে আমি কণ্ডিশ্যনেল চেণ্টেন্স কি চাওঁ আমাৰ কণ্ডিশ্যনেল চেণ্টেন্স তিনিটা থাকে ফাৰ্ষ্ট কণ্ডিশ্যনেল ছেকেণ্ড কণ্ডিশ্যনেল থাৰ্ড কণ্ডিশ্যনেল কণ্ডিশ্যনেলত আমাৰ এটা ইফ ক্লজ আছে আৰু এটা মেইন ক্লজ আছে ইফ ক্লজ আৰু মেইন ক্লজ দুটা ক্লজ চ' দুটা কি আহিব আমাৰ ভাৰ্ব আহিব বছ সেইটোৱে কথা প্ৰথমতে ইয়াতে যদি আমাৰ চিম্পল প্ৰেজেণ্টত থাকে তেতিয়াহ'লে এইফালে কি হ'ব উইলৰ লগত ফিউচাৰ মানে উইলৰ লগত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম অলপ আগতে ক'লোঁ উইল মডেল উইলৰ লগত কি হ'ব ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম হয় যিকোনো ফিউচাৰৰ বস্তু ইউজ কৰোঁ উইল চেল কেন মে চবৰে এইবিলাকৰ পিছত কি হ'ব ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আহিব এইটো হৈছে প্ৰথম কণ্ডিশ্যনেলত নেক্সট 2 নম্বৰ কণ্ডিশ্যনেলটোত কি আছিল আমাৰ যদি ইফত যদি চিম্পল পাছ থাকে চিম্পল পাছ থাকিলে এইফালে কি আছিল উইলটো হৈ যাব উড তাৰপিছত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম যদি চেল থাকে আমাৰ কি হৈ যাব শুড কেন থাকিলে হৈ যাব কুড ঠিক আছে তাৰপিছত আমাৰ কি হ'ব ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম এইটো হ'ল আমাৰ 2 নম্বৰ কণ্ডিশ্যনেল 3 নম্বৰ কণ্ডিশ্যনেলটোত আছিল আমাৰ কি পাষ্ট পাৰফেক্ট ঠিক আছে পাষ্ট পাৰফেক্টৰ লগত কি হ'ব এইফালে হ'ব উড হেভ আৰু ভাৰ্বৰ কি হ'ব থাৰ্ড ফৰ্ম উডৰ পিছত হেভ আহিব আৰু হেভৰ পিছত আমি জানো ভাৰ্বৰ থাৰ্ড ফৰ্ম আহে এই তিনিটা হৈছে আমাৰ
কণ্ডিশ্যনেল চেণ্টেন্সৰ ৰুল এইকেইটা মনত ৰাখিব ঠিক আছে এতিয়া আমি কুৱেশ্যনটো লৈ আহোঁ কুৱেশ্যনটোত কি দিছে ইফ আই ষ্টাডি আই পাছ দ্য এক্সাম এতিয়া আমাক কমাটোৱেদি কি কৰিছে দুটা ক্লজ ভাগ কৰি দিছে এটা হৈছে ইফৰ ক্লজ আৰু এটা হৈছে মেইন ক্লজ ঠিক আছে মেইন ক্লজত আমি ভাৰ্বটো আমি চেঞ্জ কৰিব লাগে কথা ইমানেই ইফৰ লগত কি আছে আই ষ্টাডি ইফ আই ষ্টাডি মানে কি য়েছ চিম্পল কিহত আছে প্ৰেজেণ্টত আছে চিম্পল যদি প্ৰেজেণ্টত ইফ ক্লজটো চিম্পল প্ৰেজেণ্টত থাকে মেইন ক্লজটো কিহত থাকে অলপ আগতে পঢ়িলোঁ কিহত আছে এইটো উইল প্লাছ V1 য়েছ বহাই দিয়ক আই উইল প্লাছ V1 ক'ত আছে এইটোত আছে আই উইল পাছ দ্য এক্সাম ইয়াৰে মিনিংটো হৈছে যদি মই পঢ়িলোঁ হয় তেতিয়াহ'লে মই এক্সামটো কি কৰিলোঁ হয় পাছ কৰিলোঁ হয় নেক্সট 8 নম্বৰটো চাওক কাৰেক্ট স্পেলিং ইয়াত একো নাই প্ৰটিন স্পেলিংটো কোনটোত শুদ্ধ আছে চাওক PROTEIN প্ৰটিন নেক্সট মিছস্পেল এইটো কি ষ্টেটিষ্টিক্স ঠিকেই আছে PHYS ফিজিক্স ঠিকেই আছে কেমেষ্ট্ৰি CHE কেমেষ্ট্ৰি ZWL জুলজি ঠিকে আছে চ' ইয়াতে কি হৈছে নাওটোত আমাৰ C2 ভুল আছে কেমেষ্ট্ৰি আৰু 8টোত আমাৰ কাৰেক্টটো চাব দিছিল প্ৰটিন PROTEIN নেক্সট কুৱেশ্যন নেক্সট আছে ৰাইট দ্য চিনোনিম অফ ক্লেছ আচ্ছা ক্লেছটো কওঁতে মোৰ মনত পৰিল COC আছেনে নাই মনত COC খেলা এটা আছিল নহয় কি আছিল সেইটোতো আছিল ক্লেছ অফ ক্লেন্স হয়নে নাই এইটোৱে ক্লেছ COC খেলাবিলাকে কওকচোন এনচাৰটো কি হ'ব ক্লেছ মানে হৈছে আমাৰ যুদ্ধ বা দুটাৰে কি হৈছে মত বিৰোধ হৈছে ক্লেছ কি হ'ব মিনিংটো চিনোনিম হ'ব কনফ্লিক্ট মানে কি দুটাৰে মতটো মিলা নাই মত বিভেদ হৈছে বা কাজিয়া হৈছে তাকে কি কয় ক্লেছ কনফ্লিক্ট নেক্সট বাকীবিলাকৰ আমি চাই লওঁ বাৰু বিজাৰে মানে হৈছে ষ্ট্ৰেঞ্জ আনইউজুৱেল যিটো সঘনে নঘটে তাক আমি কি কওঁ বিজৰে নেক্সট আছে টাইজ মানে হৈছে লগ হোৱা দুটা বস্তু বা দুটা সংগঠনৰ মাজত ষ্ট্ৰং বণ্ডিং হোৱা তাক কি কয় টাইজ বুলি কয় নেক্সট আছে ট্ৰুপটোতো জানেই বাৰু সকলোৱে ট্ৰুপটো কিহক কয় সৈন্য সামন্তক আমাৰ কি কয় ট্ৰুপ বুলি কয় আচ্ছা নেক্সট আছে আমাৰ প্ৰিপজিশ্যনৰ ফিল ইন দ্য ব্লেংকছ নেক্সটত কি দিছে হি ৱাজ বৰ্ণ ডেছ 5th ডিচেম্বৰ তাৰিখৰ আগত আমাৰ কি বহে য়েছ অন বহে চিম্পল তাৰিখ যদি থাকে আমাৰ কি বহিব অন বহিব ইন কেতিয়া বহে ইন 2024 যদি কিবা চন লিখা থাকে ইয়াৰ লিখা থাকে ইন 2024 নেক্সট 12টোত কি আছে হামটি ডামটি ছেট ডেছ এ ৱাল হামটি ডামটি ক'ত বহি আছে ৱালৰ ওপৰত বহি আছে মানে কি অন দ্য ৱাল অন এ ৱাল হামটি ডামটি ছেট অন এ ৱাল সৰুতে মনত আছেনে নাই হামটি ডামটি নেক্সট আছে কালেক্টিভ নেম অফ আৰ্নছ এইবাৰটো 3rd grade 4th grade বহুতৰ হালত বেয়া কৰি দিছে হয়নে নাই কালেক্টিভ নাউনে এতিয়া আৰ্নছৰ কালেক্টিভ নাউন কি আৰ্নছ মানে কি পৰুৱা কি কয় কলনী বুলি কয় স্বৰ্ম কিহক কয় মৌমাখিৰ বি কি কয় স্বৰ্ম বুলি কয় স্কুল কি আছিল ফিছ এক্সামত আহিছে এইবিলাক নেক্সট কি আছে পেক কিহৰ কয় ডগ নেক্সট হৈছে ইডিয়ম এণ্ড ফ্ৰেজো এইবাৰ আহিছে এক্সামত হয়নে নাই হেং আপ দ্য বুটছ নে কি আছিল নেকি এটা আচ্ছা নেক্সট কি দিছে চুজ দ্য এপ্ৰপ্ৰিয়েট মিনিং অফ দ্য ইডিয়ম গেট কোল্ড ফিটৰ মিনিংটো আমি ক'ব লাগে
গেট কোল্ড ফিট মানে আমি কি বুজিছোঁ ভৰিখন কি হৈ গৈছে ঠাণ্ডা হৈ গৈছে আচ্ছা ভৰি কেতিয়া চেঁচা পৰে যেতিয়া আমি নাৰ্ভাছ হওঁ তেতিয়া আমাৰ কি কৰে ভৰি চেঁচা পৰে চ' এনেকৈ মনত ৰাখিব গেট কোল্ড ফিট মানে আমাৰ ভৰি কেতিয়া চেঁচা পৰে যেতিয়া আমি নাৰ্ভাছ হওঁ তেতিয়া আমাৰ ভৰি কি পৰে চেঁচা পৰে চ' টু বিকাম নাৰ্ভাছ অপশ্যন এ ইজ কাৰেক্ট ঠিক আছে গেট কোল্ড ফিট টু বিকাম নাৰ্ভাছ নেক্সট ইংলিছ ইয়াতে খতম নেক্সট কেইটামান আমাৰ ৰিজনিং আছে ৰিজনিং বেছিটা নাই 4-5টামানেই আছিল চ' ইয়াৰে প্ৰথমটো হৈছে আমাৰ ব্লাড ৰিলেশ্যনত কি দিছে ফটো এখনলৈ আঙুলিয়াই ৰামে কয় তাই মোৰ মাৰ একমাত্ৰ ল'ৰাৰ একমাত্ৰ ছোৱালী তেন্তে ৰামৰ বাবে তাই কোন আচ্ছা তাই মোৰ মাৰ এইটো ৰাম মই মেলক স্কুৱেৰ বা সেই কৰি দিওঁ বক্স কৰি দিওঁ আৰু ফিমেলক চাৰ্কুল কৰি দিওঁ ঠিক আছে ৰাম মেল গতিকে মই বক্স কৰি দিলোঁ ৰামৰ মাক এইটো হ'ব কি ৰামৰ মাক হ'ব তাই মোৰ মাৰ একমাত্ৰ ল'ৰা কোন ৰাম একমাত্ৰ ছোৱালী মানে ৰামৰ কি হ'ব ছোৱালী হ'ব তেন্তে ৰামৰ বাবে তাই কোন ৰামৰ বাবে এই কোন হ'ব ৰামৰ কি হ'ব জীয়েক হ'ব চিম্পল আছিলে নেক্সট আছে এইটো দিছে পাজল দিছে ঠিক আছে একে শাৰীত চিটিং এৰেঞ্জমেণ্ট হয়নে নাই একে শাৰীত এৰ পৰা এইলৈকে 5টা বেলেগ বেলেগ ঘৰ আছে অ'কে এটা শাৰীত আছে এৰ সোঁফালে আৰু ইৰ বাওঁফালে আৰু এৰ এ বিৰ সোঁফালে অ'কে এ বিৰ সোঁফালে এ কোনফালে আছে বিৰ কোনফালে আছে সোঁফালে আছে বিৰ সোঁফাল কোনফালে হ'ব এইফালে এ বিৰ সোঁফালে আৰু ই চিৰ বাওঁফালে আছে আৰু এৰ সোঁফালে এটো ইৰ কোনফালে আছে সোঁফালে আছে বুজি পাইছে ইয়াতে কি দিছে এ বিৰ সোঁফালে এটো বিৰ সোঁফালে আছে নেক্সট ই চিৰ বাওঁফালে আছে ইটো কোনফালে আছে চিৰ বাওঁফালে আছে নেক্সট কি দিছে এৰ সোঁফালে আছে কোনে এৰ সোঁফালে আছে ই এৰ সোঁফালে আছে বুলি কৈছে অ'কে ঠিক আছে তাৰপিছত কি কৈছে বি ডিৰ সোঁফালে বিটো কোনফালে আছে ডিৰ চৰি এইটো ডি দেই ডিৰ কোনফালে আছে সোঁফালে আছে চ' মাজত কোনটো ঘৰ আছে অ'কে ডিৰ সোঁফালে কি আছে বি আছে বিৰ সোঁফালে কোন আছে এ আছে এৰ সোঁফালে কোন আছে ই আছে ইৰ সোঁফালে কোন আছে চি আছে চ' এতিয়া মাজত কোন আছে এ আছে অপশ্যন এ ইজ কাৰেক্ট আই হোপ সকলোৱে বুজি পাইছে নেক্সট কুৱেশ্যনটো চাওঁ আহক নেক্সট এইটো আকৌ এটা ব্লাড ৰিলেশ্যন পি হৈছে আৰৰ পিতৃ পি আৰৰ পিতৃ অ'কে টি হৈছে কিউৰ পুত্ৰ টি হৈছে টি কিউৰ পুত্ৰ ভি হৈছে পিৰ ভাতৃ ভি পিৰ ভাতৃ বুলি কৈছে ভায়েক মানে কি মেল মেম্বাৰ হ'ব মই মেলবিলাকক বক্স কৰি দি আছোঁ আৰু ফিমেলবিলাকক চাৰ্কুল কৰি দিম আৰ যদি টিৰ ভগ্নী হয় আৰটো কি হয় টিৰ ভগ্নী আৰটো ভগ্নী কাৰ টিৰ তেন্তে কিউৰ লগত ভিৰ সম্পৰ্ক কিউৰ লগত কাৰ সম্পৰ্ক ভিৰ সম্পৰ্ক দিছে আচ্ছা টি ইয়াতে আছে টিটো মেল মেম্বাৰ টিৰ ওপৰত কোন আছে টিৰ পেৰেণ্ট কোন হয় কিউ হয় গতিকে ইয়াতে কিউ আহিব পি পিতৃ মানে কিউ কি হ'ব মাতৃ হ'ব আচ্ছা এতিয়া কওক কিউৰ লগত ভিৰ সম্পৰ্ক কিউ ভিৰ কোন হ'ব ইংলিছত ক'লে আমাৰ চিষ্টাৰ ইন ল আৰু অসমীয়াত ক'লে কি হ'ব ভিৰ এইটো ভায়েকৰ ঘৈণীয়েক মানে কি নবৌ ঠিক আছে নেক্সট এইটো হৈছে আমাৰ ডাইৰেকশ্যন চেঞ্চ
ডাইৰেকশ্যন চেন্সত আমি বহাই লৈছোঁ নৰ্থ চাউথ ৱেষ্ট ইষ্ট অ'কে প্ৰীতমে 6 কিলোমিটাৰ দক্ষিণ দিশৰ ফালে চাইকেল চলায় 6 কিলোমিটাৰ কোনফালে যাব দক্ষিণত ইয়াৰ পৰা যদি আৰম্ভ কৰে ইয়াৰ পৰা দক্ষিণে কিমান যাব 6 যাব 8 কিলোমিটাৰ আগবাঢ়িবলৈ তেওঁ সোঁফালে ঘূৰি যায় যদি এইফালৰ মোৱা হৈ আছে তেতিয়াহ'লে তেওঁৰ সোঁফাল কোনফালে হ'ব যদি অপজিট চাইডে চাই থাকে যদি নৰ্থৰ ফালে চাই থাকে মোৰ সোঁফালটোৱে তেওঁৰ সোঁফাল মোৰ বাওঁফালটো তেওঁৰ বাওঁফাল আৰু যদি চাউথলৈ চাই থাকে তেতিয়াহ'লে ওলোটা মোৰ সোঁফালটো তেওঁৰ বাওঁফালটো মোৰ সোঁফাল মনত ৰাখিব ঠিক আছে এটা কি কৈছে 6 কিলোমিটাৰ দক্ষিণ দিশলৈ গৈছে তাৰপিছত 8 কিলোমিটাৰ আগবাঢ়িবলৈ তেওঁ সোঁফালে ঘূৰে সোঁফাল কোনফালে হ'ব মোৰ সোঁফাল কোনফালে মোৰ সোঁফালৰ অপজিট মানে মোৰ বাওঁফালটো তেওঁৰ কাৰণে কি হ'ব সোঁফাল হ'ব মোৰ বাওঁফাল এইফালে চ' তেওঁ এইফালে যাব এইফালে কিমান গৈছে 8 পুনৰ উত্তৰ পূব দিশলৈ ঘূৰি উত্তৰ পূব মানে কি নৰ্থ ইষ্ট মানে এইফালে ঘূৰি 10 কিলোমিটাৰ আগবাঢ়ি যায় 8 গুণ 64 6 গুণ 37 হ'লে 100 হ'লে আণ্ডাৰ ৰুট হ'লে কিমান 10 পাইথাগোৰাছ হয়নে নাই চ' এইটো কিমান হ'ব 10 হ'ব বাওঁফালে 15 কিলোমিটাৰ গতি কৰে ইয়াৰ পৰা বাওঁফাল কোনফালে হ'ব ৱেষ্টৰ ফালে হ'ব কাৰণ এইফালৰ মুখ হৈ আছে এইফালৰ মুখ হ'লে মোৰ বাওঁফাল তেওঁৰ বাওঁফাল চ' এইফালে কিমান আহিব 15 আহিব তেওঁ নিজৰ আদি স্থানৰ পৰা কিমান দূৰত আছে ষ্টাৰ্ট ইয়াৰ পৰা হৈছিল ফাইনেল পইণ্ট এইটো চ' ইয়াৰে মাজত ডিষ্টেঞ্চ কিমান 15 বুলি কৈছে চ' কিমান হ'ব 15 এইটো 8 এইটো 6 এইটো 10 এইটো বুজি নোপোৱাবিলাকক মই এবাৰ কৈ দিছোঁ আমাৰ পাইথাগোৰাছৰ এটা ফৰ্মুলা আছে ইয়াতে যিটো সন্মুখৰ বাহু থাকে ইয়াক কৰ্ণ বুলি কয় কৰ্ণৰ স্কুৱেৰ সমান লম্বৰ স্কুৱেৰ যোগ ভূমিৰ স্কুৱেৰ হয় মানে কৰ্ণৰ স্কুৱেৰ কৰ্ণ কিমান আছে 10 আছে 10ৰ স্কুৱেৰ কিমান 100 বৰ্গ নেক্সট এইটো কিমান আছে 6 লম্বৰ স্কুৱেৰ প্লাছ ভূমিৰ স্কুৱেৰ আমাৰ কি হয় সমান হয় সেইটোৱে বেলেগ ইউজ কৰা নাই নেক্সট 18 পৰা 29 ডাইৰেক্ট মানে কি হৈছে মাজত কেইটামান আমাৰ জিকেৰ কুৱেশ্যন আছিলে সেইকেইটা মই স্কিপ কৰি দিছোঁ বাৰু নেক্সট ইয়াতে চাওক পাব্লিক PUBLIC SSEOGF অ'কে পিৰ পৰা এছ আহোঁতে কি হৈছে PQRS মানে দুটা প্লাছ হৈছে ইউৰ পৰা BCD দুটা LMNO দুটা CDE দুটা আৰু I আৰু Z CHI মাজত এটা মাইনাছ হৈছে STU এটা কি হৈছে মাইনাছ হৈছে ঠিক আছে আমাৰ কনচনেণ্টত +2 হৈছে আৰু ভাৱেলত -1 হৈছে এতিয়া কি লাগে বেংক BANK বেংকৰ পৰা 2 প্লাছ কৰি দিওঁ CD বাদ দিওঁ এৰ পৰা কি কৰিব লাগিব 1 মাইনাছ মানে কি হ'ব Y মাজত এটা বাদ দিয়ক নেক্সট N আছে N কনচনেণ্ট গতিকে কি হ'ব 2 প্লাছ Nৰ পিছত কি হয় OP Q UIQ দুটা আছে ঠিক আছে কেৰ পিছত LMN হ'ব N ক'ত আছে ইয়াতে আছে C অপশ্যনটো শুদ্ধ কনচনেণ্টত আমাৰ +2 হৈছে আৰু ভাৱেলত আমাৰ -1 হৈ আছে
নেক্সট এইবাৰ চিললিজম প্ৰত্যেকখন পেপাৰতে মোটামুটি আছিলে চ' সেইকাৰণে চিললিজমো এটা লৈছোঁ বাৰু সকলো বাঘ সিংহ সকলো বাঘ সিংহ সকলো বাঘ কি বুলি কৈছে সিংহ বুলি কৈছে মানে সিংহৰ ভিতৰত সকলো কি আহিব বাঘ আহিব কিছুমান সিংহ সাহসী কিছুমান সিংহ মানে এইখিনি কি হ'ল কিছুমান সিংহ কি কৈছে সাহসী বুলি কৈছে ঠিক আছে কিছুমান বাঘ সাহসী কিছুমান বাঘ সাহসী সাহসীৰ চাৰ্কুল আৰু বাঘৰ চাৰ্কুল দুটা কি হৈছে ছেপাৰেট হৈ আছে চ' ছেপাৰেট হৈ আছে মানে আমি ডেফিনিট ৰিলেশ্যন একো ক'ব নোৱাৰোঁ চ' প্ৰথমটো বাদ কেঞ্চেল হৈ গ'ল কিছুমান সিংহ বাঘ সিংহৰ চাৰ্কুলটো আৰু বাঘৰ চাৰ্কুলটো কি আছে লগ হৈ আছে আছেনে নাই কিছুমান সিংহ ক'ত আছে বাঘতো আছে চ' 2 নম্বৰটো আমি ক'ব পাৰোঁ চ' 2 নম্বৰটো যদি ক'ব পাৰোঁ কেৱল 2 হ'ব ঠিক আছে মই আকৌ এবাৰ কৈ দিছোঁ সকলো বাঘ কি হ'ব সিংহ মানে সকলো সিংহৰ ভিতৰত কি থাকিব বাঘ থাকিব নেক্সট লাইনটোত কি কৈছে কিছুমান সিংহ সাহসী কিছুমান সিংহ আৰু সাহসী সিংহ আৰু সাহসীৰ মাজত কি হ'ব কিছুমান মানে এইখিনি কিছুমান হয়নে নাই কিছুমান হয়নে নাই এইখিনি হয় নেক্সট কিছুমান বাঘ সাহসী বুলি কৈছে এইটো বাঘ এইটো সাহসী দুটা চাৰ্কুল লগ হৈছে নেকি হোৱা নাই চ' প্ৰথমটোৰ মতে আমি কি হ'ব যদি প্ৰথমটো শুদ্ধ হ'ল হয় কি হ'ব লাগিছিল এইটো বাঘৰ চাৰ্কুল এইটো সাহসীৰ চাৰ্কুল এনেকুৱা হ'ব লাগিছিল কিন্তু বাঘ আৰু সাহসীৰ চাৰ্কুলটো কি হৈছে এনেকুৱা হৈ আছে চ' আমি ডেফিনিট ৰিলেশ্যন একো ক'ব নোৱাৰোঁ চ' প্ৰথমটো কি হৈ যাব নহয় নেক্সট 2 নম্বৰটোত কি কৈছে কিছুমান সিংহ বাঘ হয় সিংহৰ চাৰ্কুলটো আৰু বাঘৰ চাৰ্কুলটোত কি আছে ছেইম এলিমেণ্ট কিছুমান আছেনে নাই আছে চ' 2 নম্বৰটো কি হ'ব শুদ্ধ হ'ব চ' বি অপশ্যনটো শুদ্ধ নেক্সট ৰিজনিং ইয়াতে সমাপ্ত ইয়াৰ পিছত আছে আমাৰ কোৱান্টৰ কেইটামান কুৱেশ্যন আছে চ' কোৱান্টৰ প্ৰথম কুৱেশ্যনটোত কি আছে 3 power m into 3 power 4 into 3 power minus 2 divide 3 power minus 5 equal to 3 power 9 mৰ ভেলু লাগে আমাক চাৰ্টছ এণ্ড ইণ্ডাইচেছ হয়নে নাই সূচক ঘাতাংক নহয় বাৰু সূচক আমি কিহত পাইছোঁ ক্লাছ 8 মানত আছিল চাগে মোৰতো তেনেকৈ মনত আছে 8 নে 9ত কিবাহত আছে মুঠতে ঠিক আছে আমাৰ কি আছিল a power m into a power n মানে তলৰ দুটা যদি একে থাকে ওপৰৰ দুটা কি হৈ যায় যোগ হৈ যায় কেতিয়া যদি মাজত পূৰণ চিন থাকে মানে a power m plus n এইটো হৈছে ফৰ্মুলা ঠিক আছে নেক্সট আৰু এটা ফৰ্মুলা আছে a power m হৰণ যদি a power n থাকে তেতিয়াহ'লে কি হ'ব a power m minus কি হ'ব n হ'ব এইটো মনত ৰাখিব যদি পূৰণ থাকে তেতিয়াহ'লে পাৱাৰ দুটা কি হৈ যায় যোগ হৈ যায় আৰু যদি হৰণ থাকে পাৱাৰ দুটা কি হৈ যায় বিয়োগ হৈ যায় চিম্পল ঠিক আছে মই ইৰেজ কৰি দিছোঁ বাৰু অ'কে নেক্সট এটা আছে 3 power m into 3 power 4 into 3 power minus 2 হৰণ কি দিছে 3 power minus 5 প্ৰথমে এইখিনি কৰিলোঁ যিকেইটাত পূৰণ আছে আমি কি কৈছিলোঁ পাৱাৰবিলাক কি হৈ যাব যোগ হৈ যাব 3 power m plus 4 minus 2 আৰু হৰণ থাকিলে কি হৈ যায় পাৱাৰটো মাইনাছ হৈ যায় চ' মাইনাছ আৰু মাইনাছ 5 আছে ইকুৱেল টু কি হৈ যাব 3 power 9 হৈ যাব এইটো যোগ কৰোঁ এতিয়া যদি এনেকুৱা ধৰণৰ থাকে a power m ইকুৱেল টু a power যদি n হৈ থাকে তলৰ দুটা একে আছেনে নাই তেতিয়া ওপৰৰ দুটাও কি হৈ যাব m ইকুৱেল টু n হৈ যায় এইটো এটা ফৰ্মুলা চ' এই ফৰ্মুলাটো মতে আমি কি কৰিম 3 পাৱাৰ এইখিনি আছে ইয়াতে 3 পাৱাৰ কি আছে 9 আছে চ' তলৰ দুটা একে আছে মানে কি ওপৰৰখিনিও কি হৈ যাব সমান হৈ যাব সমান হৈ গ'লে 3 কি হৈ যাব তলৰ পৰা নোহোৱা হৈ যাব ওপৰৰখিনি থাকি যাব m 4ৰ পৰা 2 গ'লে কিমান থাকে 2 মাইনাছে মাইনাছে কি হয় প্লাছ ইকুৱেল টু কি হ'ব ইয়াতে 9 এইখিনি আৰু এইখিনি কি হ'ব সমান হ'ব চ' লিখি দিলোঁ 5 আৰু 2 প্লাছ কৰিলে কি হ'ব 7
m plus 7 equal to কি হ'ব 9 7 to 9 ৰ ফালে আহিলে কি হৈ যাব প্লাছ আছে মাইনাছ হৈ যাব গতিকে m ৰ ভেলু কি হ'ব 9 minus 7 2 so 2 ক'ত আছে 2a অপশ্যনত আছে I hope সকলোৱে বুজি পাইছে যদি কিবা ডাউট থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাই দিব আমি ইয়াৰ ডিটেইল সলিউশ্যনৰ ভিডিঅ' আমি লৈ ঠিক আছে নেক্সট আছে আমাৰ 2025 আমাৰ কিহত আছে ৰুটৰ ভিতৰত আছে আৰু সবকেইটাতে কি দিছে 5 দিছে কিয় 5 দিছে কাৰণ লাষ্টৰ পিনে 25 কাৰ স্কোৱাৰত 25 থাকে 5 5ৰ বৰ্গ কিমান 25 হয় না নহয় হয় এককৰ ঘৰত 5 থকা সংখ্যাবিলাকৰ বৰ্গ সংখ্যা উলিয়াব একেবাৰে ইজি হয় মই দেখাই দিছোঁ প্ৰথমটো কি আছে 45 4 আৰু কি আছে 5 আছে 5টো আপোনালোকে স্কোৱাৰ কৰি দিয়ক কিমান হৈ যাব 25 নেক্সট আগৰ ফালে দুটা ঘৰ থাকিব এই দুটাত কি বহাম আমি 45ৰ এই 4টোৰ নেক্সট নাম্বাৰটো কি 5 চ' 5 4 গুণ কিমান 20 2025 45ৰ স্কোৱাৰ কিমান 2025 এনচাৰ আহি গ'ল নেক্সট আমি 55টো দেখাই দিছোঁ 55 স্কোৱাৰ যদি লাগে 5ৰ স্কোৱাৰ কৰি দিয়ক 25 5ৰ পিছত কি আহে 6 5 গুণ কিমান 30 মানে 55ৰ স্কোৱাৰ কিমান 3025 ঠিক তেনেদৰে 35ৰ স্কোৱাৰ যদি আমি উলিয়াব লাগে 25 3ৰ পিছত কি আহে 4 3 গুণ কিমান 12 1225 কাৰ স্কোৱাৰ 35 নেক্সট 65টো আপোনালোকে নিজে কৰি চাওক কিমান হ'ব ঠিক আছে কিমান 5 5 গুণ 25 6ৰ পিছত কি আহে 7 7 6 গুণ কিমান 42 4225 নেক্সট আমাৰ 28 কুৱেশ্যনটোত কি দিছে যুগ্ম সংখ্যা 2 4 6 পৰা গৈ গৈ কিমান দিছে 18টা পদৰ যোগফল ইয়াৰ পিছত 18টা পদৰ 18তম পদলৈ আমাৰ কি কৰিব দিছে যোগফল উলিয়াব দিছে ওকে ইয়াতে এনচাৰবিলাকচোন কম আছে কৰিছোঁ বাৰু কিবা মিষ্টেক হ'ব পাৰে ঠিক আছে এনৰ ভেলু 18 হ'ব তাৰমানে 18তম পদটোলৈ উলিয়াব দিছে আমাৰ ফৰ্মুলা এটা আছিল সমান্তৰ প্ৰকৃতিৰ SN n/2 SN n/2 twice a plus n-1 into d এই ফৰ্মুলাটোত আমি বহাই দিম এনৰ ভেলু গম পালোঁ কিমান হৈছে 18 এনত ইয়াতে যদি 18 বহাই দিওঁ 18/2 কি হৈ যাব 9 হৈ যাব বাকী 2 আমাৰ চিৰিজটোৰ আৰম্ভণি ক'ৰ পৰা হৈছে 2 4 6 8 গৈ আছে চ' যিটো প্ৰথম পদ তাক a বুলি কয় 2 ইনটু কি হ'ব 2 হ'ব প্লাছ n-1 n কিমান 18 পৰা 1 মাইনাছ কৰিলে কি হ'ব 17 নেক্সট আহিল d এই ডিটো কাক কয় পদবিলাকৰ যিকোনো দুটা এনেকৈ কনজিকিউটিভলি মাইনাছ কৰি দিয়ক 6 4 গ'লে কি হ'ব 2 হ'ব মানে ইয়াতে কি কৈছে এই পদটোৰ আমাৰ সমান্তৰ অন্তৰ কিমান হ'ব 2 হ'ব নেক্সট 9 2 দুগুণ কিমান 4 আৰু 17 দুগুণ কিমান 34 4 4 কিমান 38 9 ইনটু 38 9 ইনটু 38 মানে 9 3 গুণ 27 270 8 9 গুণ 72 2 14 342 হ'ব আমাৰ এনচাৰ ইয়াতে বাৰু এনচাৰ কেইটা আমাৰ বেলেগ আছে এনচাৰবিলাক দুয়োটা ভুল হৈছে ঠিক আছে কুৱেশ্যনটো মতে আমাৰ এনচাৰ কিমান 342 এইটো ফৰ্মুলা SN n/2 twice a plus n-1 d ইয়াৰ n হৈছে যিমান পদ দিয়া থাকে ইয়াতে 18টা পদ দিছে গতিকে এনৰ ভেলু 18 হৈছে a হৈছে আমাৰ যেটো সমান্তৰ প্ৰকৃতিৰ প্ৰথম পদ এটো হৈছে আমাৰ প্ৰথম পদ আৰু আমাৰ d2 হৈছে যিকোনো দুটা কনজিকিউটিভ পদ মাইনাছ কৰি দিয়ক তাৰ যেটো অন্তৰ আহিব ভ্যালু আহিব তাক কি কয় d বুলি কয় ঠিক আছে নেক্সট 35 টো দিছে আমাৰ লাভ লোকচান ওকে প্ৰফিট এণ্ড লছৰ ওপৰত আছে 11টা ক্যালকুলেটৰৰ কিনা দাম 10টা ক্যালকুলেটৰৰ বেচা দামৰ সমান বুলি কৈছে
ওকে কিনা দাম কষ্ট প্ৰাইচ বেচা দাম চেলিং প্ৰাইচ আমি এনেকৈ লিখোঁ 11টা কেলকুলেটৰৰ কিনা দাম এটা কেলকুলেটৰৰ কিনা দাম যদি CP হয় 11টা কেলকুলেটৰৰ কিনা দাম কি হ'ব 11 ইনটু CP হ'ব ঠিক আছে এইটো সমান বুলি কৈছে কাৰ 10টা কেলকুলেটৰৰ বেচা দাম এটা কেলকুলেটৰৰ বেচা দাম যদি SP হয় 10টা কেলকুলেটৰৰ বেচা দাম কিমান হ'ব 10 ইনটু SP এটা লাভ বা লোকচানৰ ভেলু উলিয়াব দিছে ওকে ইয়াত থাকিল কষ্ট প্ৰাইচ চেলিং প্ৰাইচটো এইফালে আহিলে কি হ'ব হৰণ নেক্সট এইফালে 10 11টো এইফালে পূৰণ এইফালে গ'লে কি হৰণ ওকে কষ্ট প্ৰাইচ কিমান আহিল 10 চেলিং প্ৰাইচ কিমান আহিল 11 এইটো হৈছে ইয়াৰ কি ৰেচিঅ' আমাক যিহেতু লাভ আৰু লোকচান পাৰ্চেণ্টেজ উলিয়াব দিছে হয়নে নাই পাৰ্চেণ্টেজৰ কাৰণে আমাক এবছলিউট ভেলু নালাগে পাৰ্চেণ্টেজ আমি ৰেচিঅ'তে উলিয়াই দিম ইয়াৰ কোনো কথা নাই 10 টকাৰ পৰা বস্তু এটা 11 টকাত বেছি দিলে কেইটকা লাভ হ'ল কষ্ট প্ৰাইচ কিমান 10 চেলিং প্ৰাইচ কিমান 11 মানে কি 10 টকাৰ বস্তুটো কিমান 11 টকাত বেচিলে কিমান টকা বঢ়ায় 1 টকা যদি মই 10 টকাত বস্তু এটা কিনি 11 টকাত যদি বস্তুটো বেছি দিওঁ মোৰ লাভ কিমান 1 টকা কিমান টকাত লাভ সদায় কিনা দামৰ ওপৰত লাভ হয় 10 টকাত মোৰ 1 টকা লাভ হৈছে মানে মোক পাৰ্চেণ্ট মানে কি 100 পূৰণ চ' 0 0 কেঞ্চেল কি হ'ল এনচাৰ 10% 10% ক'ত আছে অপশ্যন চি নেক্সট কোন চনত মানুহৰ প্ৰথম আক্ৰমণ ওকে নেক্সট 37টো চাওঁ এনকেফেলাইটিছ ৰোগৰ বাবে এখন গাঁৱৰ 5% লোক ঢুকাল 20% লোক কি কৈছে 5% লোক ঢুকাল 20% লোকে ভয়তে গাঁও এৰি কি কৰি যায় গুচি যায় যদি বৰ্তমান গাঁওখনৰ জনসংখ্যা 4500 তেন্তে আৰম্ভণিতে জনসংখ্যা কিমান আছিল আমি ধৰি লৈছোঁ প্ৰথমতে জনসংখ্যা 100x আছিল 5% লোক ঢুকাল মানে 5x লোক কি হ'ল ঢুকাল আৰু 20% লোকে কি হ'ল গাঁও এৰি গুচি যায় 20x 100ৰ 20% কিমান 20x হ'ব 100ৰ 5% কিমান 5x হ'ব আমি যিটো 100x ধৰিছোঁ হয়নে নাই 100ৰ 5% লাগে 5 100ৰ 20% লাগে 20 xx ধৰিছোঁ xx আহিব এইখিনি লোক আল্টিমেটলি কি গাঁৱৰ পৰা নোহোৱা হৈ গ'ল 25% এতিয়া বাকী কিমান আছে 75% আৰু বাকী থকাখিনিৰ ভেলু কিমান দিছে 4500 গতিকে আমাৰ 75x ইকুৱেল টু 4500 এইটোৱেতো হৈছে যদি বৰ্তমান গাঁওখনৰ জনসংখ্যা কি থাকে 4500 আছে 4500 মানে কি 100x আছিল টোটেল 25x নোহোৱা হ'ল গতিকে 75x কি আছে 15 5 গুণ 75 15 3 গুণ 45 300 5 6 5 গুণ 30 60 xৰ ভেলু কিমান 60 এটা সুধিছে আৰম্ভণিতে জনসংখ্যা কিমান আছিল 100 চ' xৰ ভেলু 60 মানে 100 ইনটু 60 গতিকে কিমান হ'ল 6ৰ পিছত 3টা শূন্য অপশ্যন চি 6000 একদম চিম্পল এনেকুৱা কুৱেশ্যনেই আহিব ঠিক আছে চ' এনেকৈ এই বছৰত কিমান শতাংশ দিছে 5400 টকা কি দিছে আয়কৰ দিছে তাই দৰমহাৰ কিমান শতাংশ 4% বুলি কৈছে তেতিয়াহ'লে চয়নিকাৰ বছৰেকীয়া উপাৰ্জন কিমান দিছে অ'কে ধৰি লৈছোঁ আমি তাইৰ বছৰত 100x কি হয় দৰমহা হয় তাৰে 4x কি দিছে তাই ইনকাম টেক্স দিছে 4% মানে কি 4x আৰু সেই 4xৰ ভেলু কিমান দিছে 5400 বুলি কৈছে চ' এনেকৈ আয়কৰ কিমান দিছে 5400 টকা আৰু সেইটোৱে তাইৰ দৰমহাৰ কিমান 4% এতিয়া আমাৰ 100xৰ ভেলু লাগে চ' 4 দি যদি আমি কাটি দিওঁ কি হ'ব 4 দি কাটি দিলে 13 4 গুণ কিমান হ'ব 52 52 হ'লে 2 থাকিল 20 5 4 গুণ 20 1350 গতিকে কি হ'ব 1350 আৰু বছৰত দৰমহা কিমান আছিল 100x xৰ ভেলু এইটো 100ত কি আছে 2টা শূন্য আৰু 2টা শূন্য লাগি গ'ল 1,35,000 আছে নেকি এনচাৰত নাই ওপৰৰ এটাও নহয় ঠিক আছে নেক্সট আছে আমাৰ মিচিং নাম্বাৰ
মিচিং নাম্বাৰত ছিৰিজটো আছে 39 নহয় 39 কুৱেশ্যন ঠিক আছে ছিৰিজটো 19 পৰা আৰম্ভ 19 20 কুৱেশ্যন মাৰ্ক দিছে এইটো উলিয়াব লাগে আমি 55 199 244 অ'কে কি হৈছে চাই লওঁ বাৰু 19 20 x 55 119 244 ইয়াতে কিমান 1ৰ গেপ ইয়াতে কিমান 55 হ'লে এইফালে 45 আৰু এইফালে 19 45 10 55 55 হ'লে 9 5 14 64 গেপ অ'কে 19 হ'লে এইফালে 81 গেপ আৰু এইফালে 46ৰ গেপ 28 12 125 অ'কে কি দেখিছে 5ৰ কিউব 4ৰ কিউব 1ৰ কিউব ইয়াতে কি হ'ব 2ৰ কিউব মানে 8 ইয়াতে কি হ'ব 3ৰ কিউব মানে কিমান 27 8 হ'লে কি হ'ব 28 28 আৰু 27 55 ঠিকে আছে অপশ্যন এ ইজ কাৰেক্ট বুজি পাইছে নেক্সট আছে এইটো 40 কুৱেশ্যন নেক্সট আছে 24 43 81 24 43 81 138 x 309 আমি এক্সটো উলিয়াব লাগে অ'কে ইয়াতেও নম্বৰবিলাক ওচৰা ওচৰি আছে চ' আমি বিয়োগ কৰি চাই লওঁ এবাৰ 24 হ'লে 16 6 3 9 19 19 হ'লে 50 31 31 হ'লে 38 38 হ'লে 81 হ'লে এইফালে থাকিল 19 19 হ'লে এটা কি হ'ব 57 এইটো নাজানো এইটো 19 দুগুণ 38 19 3 গুণ ইয়াতে হৈছে 19 1 গুণ ইয়াতে হৈছে 19 2 গুণ ইয়াতে হৈছে 19 3 গুণ ইয়াতে হ'ব 19 4 গুণ 19 4 গুণ কিমান 76 76 হ'লে কিমান হ'ব 7 3 10 এইটো হ'ব 200 200 হ'লে 28 14 214 অপশ্যন বি ঠিক আছে নেক্সটটো ইয়াতে দিছে আমাক ৰং নাম্বাৰ ইয়াতে ৰং নাম্বাৰটো বাছি উলিয়াব লাগে 1680 840 2520 630 3150 475 অ'কে 1680 840 2520 630 3150 আৰু 475 কি হ'ব পাৰে 630 এইটোত কি আছে ইয়াৰ পৰা একে 2 পূৰণ হৈছে 40 দুগুণ আছে 8 দুগুণ 16 নেক্সটত ইয়াৰ পৰা লৈকে কি হৈছে 3 পূৰণ হৈছে আমি এইফালৰ পৰা চাওঁ এইফালৰ পৰা চালে ইয়াতে কি হৈছে 1/2 হৈছে এইফালৰ পৰা যদি চাওঁ ইয়াক আধা কৰোঁতে এইটো হৈছে ইয়াৰ লগত 3 পূৰণ কৰিছোঁ নেক্সট ইয়াতে হ'ব 1/4 হ'ব ইয়াক যদি 4ৰে হৰণ কৰোঁ 4 3 গুণ 12 6 4 গুণ 24 ঠিকে আছে ইয়াৰ লগত 1/2 3 1/4 5 0 5 3 গুণ 15 6 5 গুণ 30 ঠিকে আছে নেক্সট এইটো হ'ব 1/6 1/6 হ'লে 6 5 গুণ কিমান হ'ব 30 আৰু এইটোতো 475 হৈছে এইটোৱে ভুল ইয়াতে 500 কিবা আহিব চ' কোনটো অপশ্যন হ'ব 475 এ চিৰিজটো অলপ ট্ৰিকি আছিল চাই ল'ব এবাৰ ইয়াতে প্ৰথম আছিল 1680 তাৰপিছত আছিল 840
2520 25 2520 next is 630 3150 next is 475 ইয়াতে হৈছে আধা নেক্সট ইয়াতে হৈছে 3 নেক্সট ইয়াতে হৈছে 1/4 নেক্সট ইয়াতে হৈছিল 5 নেক্সট ইয়াতে কি হ'ব 1/6 হ'ব সো 1/6 হতে এটো ফুল পাইছিলো ঠিক আছে 1/2 3 1/4 5 1/6 475 অলপ মানে এটো টাফ আছিল ঠিক আছে দুটা সংখ্যাৰ লসাগু মানে হৈছে আমাৰ এলসিএম আৰু গসাগু মানে হৈছে HCF হাইয়েষ্ট কমন ফেক্টৰ 315 আৰু 7 দিছে আৰু এটা সংখ্যা 35 দিছে আনটো সংখ্যা আমি ধৰি লৈছো x আমি x ৰ ভ্যালু উলিয়াব লাগে এতিয়া আমি জানো LCM আৰু HCF আমি যদি পূৰণ কৰিটো কি পাও সংখ্যা দুটাৰ কি পাম পূৰণফল পাম এটো ফৰ্মুলা আছিল আমাৰ ক্লাছ 10 ত হয় না নাই নেক্সট LCM কিমান আছে 315 পূৰণ 7 = 35 পূৰণ কি হ'ব x হ'ব 7 দি 35 ক কিমান বাজাব 7 5 গুণ 35 5 দি কিমান বাজাব 6 5 গুণ 30 5 3 গুণ 15 x ৰ ভ্যালু কিমান হ'ল 63 ওপৰৰ এটাও নহয় ঠিক আছে কৰোতে কমত ভুল হ'ল নেকি 7 5 গুণ 35 ঠিক আছে 6 5 3 গুণ 15 5 এটা গ'ল 6 5 গুণ 30 31 315 ঠিক আছে 315 7 ওকে ঠিক আছে আমাৰ 63 অপচনত নাই সো কি হ'ব ওপৰৰ এটাও নহয় এটো মনত ৰাখিব ফৰ্মুলাটো LCM আৰু HCF মানে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল নেক্সট আছে x গড় 38 কটেকেটা সব 35 46 টো কোৱেশ্চন বাৰু 35 39 41 46 27 আৰু x ৰ গড় কিমান দিছে 38 দিছে x ৰ মান ওকে কেইটা নম্বৰ আছে তাক যোগ কৰক 6 কেইটা এটা দুটা তিনটা চাৰটা ছয়টা 6 দি হৰণ কৰি দিয়ক ইকুৱেট 38 ত কৰি দিয়ক বা ডেভিয়েশন মেথড মই দুইটাই কৰি দিছো বাৰু প্ৰথমটোত আমি কি কৰিম সিম্পল নাম্বাৰ যিমানটা আছে আমি কি কৰো যোগ কৰো 41 46 27 plus x divided by কেইটা নম্বৰ আছে 1 2 3 4 5 6 divide equal to কিমান হ'ব 38 এটো আছিল কৰ টোটাল নাম্বাৰ কেইটা যোগফল ডিভাইডেড বাই যিমানটা কোৱান্টিটি আছে তাক ডিভাইড কৰিব লাগে সেই নম্বৰটো দি আৰু আমাৰ গড় ওলাই যায় এটো আছিল সো 6 ইনটু কি হ'ব 38 হৈ যাব আৰু বাকিখিনি এইফালে থাকি যাব সো এটো কি হ'ব 38 ৰ লগত পূৰণ হৈ যাব যাবনে নাই আৰু বাকি এইখিনি যোগ কৰক কি হ'ব 5 9 পাছে 14 একে 15 15 হলে 21 21 হলে 7 28 8 2 2 হলে 3 3 6 2 8 8 4 12 12 হলে 4 2 16 16 হলে 18 প্লাস 6 আৰু এবাৰ সব কৰো 9 পাছে 14 একে 15 15 হলে 21 8 1 8 28 2 3 3 6 8 8 4 12 12 হলে 4 2 16 16 হলে 17 18 ঠিক আছে ইকুয়াল টু 228 ওকে 188 আৰু 228 x ইকুয়াল টু এটো প্লাস হৈছে এফালে গলে কি হৈছে মাইনাস 228 minus 188 18 আনকাল শূন্য এফালে হ'ব 8 4 12 x ৰ ভ্যালু কিমান 40 সো 40 কত c এটো এটা সিম্পল মেথড আৰু এটা আছে ডেভিয়েশন মেথড এটোটো এবাৰ দেখাই দিছো বাৰু 35 39 41 46 27 আৰু x আমাৰ গড় কিমান দিছে 38 প্ৰথমতে চাওক 35 টো 38 তকৈ কিমান সৰু ইয়াতে কি লাগা আছে 3 লগা আছে হয়না নাই সো -3 38 তকৈ কিমান সৰু কম কেটাত মাইনাস কৰি দিয়ক
বেছিকেইটাত প্লাছ কৰি দিয়ক 39 আৰু 38 কিমান আছে +1 আছে 41 আৰু 38 কিমান আছে +3 আছে 46 আৰু 38 কিমান আছে 8 প্লাছ আছে 27 আৰু 38 কিমান আছে সেইফালে 3 এইফালে 8 3 কিমান আছে 1 আৰু মাইনাছ আছে মাইনাছ কেইটা যোগ কৰক 14 3 কে 4 8 4 কিমান হ'ব 12 এইটো হৈছে মাইনাছত এইটো হৈছে প্লাছত সব বিয়োগ কৰি দিয়ক কিমান হ'ল 14 4 গেলে 2 আহিছে এইটো মাইনাছ আছে যদি মাইনাছ আছে ইয়াতে প্লাছ কৰি দিয়ক 38 2 কিমান 40 ঠিক আছে এইটো নেক্সট আছে পাঁচটা সংখ্যাৰ গড় 71 আৰু প্ৰথম চাৰিটাৰ গড় 73 পঞ্চম সংখ্যাটো কি পাঁচটা সংখ্যাৰ গড় 71 পাঁচটা সংখ্যাৰ গড় 71 মানে কি পাঁচটা সংখ্যাৰ যদি আমাক যদি যোগফল লাগে এইটো হ'ব যোগফল 5 × 5 7 × 5 35 355 আৰু চাৰিটা সংখ্যাৰ গড় 73 চাৰিটা সংখ্যাৰ গড় 73 মানে সেই চাৰিটা সংখ্যাৰ যোগফল কিমান হ'ব 4 3 × 12 7 4 × 28 2 × 30 ইয়াতে পাঁচটা সংখ্যা ইয়াতে চাৰিটা সংখ্যা যেটো বাকি ৰৈ গ'ল সেই সংখ্যাটো কি হ'ব তো 92 লে 8 8 আছে কিমান 13 63 এই অপচন হয়নে নাই এইটো ডেভিয়েশ্যন কৰিব পাৰে অলপ আগতে যেটো ডেভিয়েশ্যন পঢ়ালো ইয়াতে কি হ'ব পাঁচটাত কি কৈছে গড় 71 বুলি কৈছে আৰু চাৰিটাৰ গড় কিমান কৈছে 73 73 71 পৰা 73 কিমান বেছি আছে 2 বেছি আছে 2 বেছিকে কিমানটা নম্বৰত 4টা নম্বৰত 4 দুগুণ কিমান আছে 8 বেছি আছে এটা যে 8 বেছি আছে 8 কম কৰি দিয়ক 5 নম্বৰ সংখ্যাটোত টোটাল গড় কিমান হ'ব লাগে 71 হ'ব লাগে হয় না নাই টোটাল গড় হ'ব লাগে 71 সো 71 ৰ পৰা 8 কমাই দিয়ক 11 ৰ 8 গেলে কিমান 3 3 মানে 63 সো যেটো বাকি ৰৈছে বাকি ৰ সংখ্যাটো কিমান 63 এনেকৈ হৈ যাব যেটো সহজ পায় সেইটো কৰিব ঠিক আছে শৰ্ট কৰাৰ কাৰণে এটো মেথড কিন্তু যদি বুজি নাপায় সো লং মেথডতে কৰিব একো নাই শৰ্ট কৰিব গৈ ফুল নকৰিব নেক্সট 46 আছে 46ত কি আছে খৰচৰ মূল্য আৰু বিক্ৰীৰ মূল্যৰ মাজৰ পাৰ্থক্য 221 টকা আচ্ছা এটা কি আছে লাভৰ শতাংশ 70% হয় ওকে খৰচৰ মূল্য আৰু বিক্ৰী মূল্য খৰচৰ মূল্য মানে কি কিনা মূল্য আছে কষ্ট প্ৰাইস আৰু এটো কি কৈছে সেলিং প্ৰাইস কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইসৰ মাজৰ পাৰ্থক্য কিমান কৈছে 221 মানে ইয়াৰে মাজৰ পাৰ্থক্যটো 221 বুলি কৈছে আৰু ইয়াতে কি কৈছে লাভ হৈছে লাভ যদি হয় লাভ হলে কি হয় সেলিং প্ৰাইস অলৱেজ গ্ৰেটাৰ দেন কষ্ট প্ৰাইস তেতিয়াহে লাভ হ'ব আৰু লাভ কিমান কৈছে 17% লাভ হৈছে 17% লাভ হৈছে মানে যদি কষ্ট প্ৰাইসটো 100 টকা সেলিং প্ৰাইসত কিমান আছে 117 টকা আছে হয়নে নাই 117 টকা আছে এটো x আৰু এটো x ধৰক সেলিং প্ৰাইসৰ পৰা আমি যদি কষ্ট প্ৰাইস বিয়োগ কৰো 221 টকা পাম বুলি কৈছে আৰু দুটাৰ মাজত কি কৈছে আমাক পাৰ্থক্য 221 বুলি কৈছে সো 117 সেলিং প্ৰাইস কষ্ট প্ৰাইস কিমান 100 117 পৰা 100 গলে কিমান 117 x ইয়াৰ ভ্যালু 221 17 দি ডিভাইড কৰি দিও 17 গুণ 17 17 হলে 12 হাত গলে 5 51 17 3 গুণ 51 মানে x ৰ ভ্যালু কিমান 13 x ৰ ভ্যালু যদি 13 বিক্ৰী মূল্য কিমান বিক্ৰী মূল্য মানে কি সেলিং প্ৰাইস কিমান আছিল 117 গতিকে 117 ৰ লগত x ৰ ভ্যালু পূৰণ কৰি দিও আহি গল নেক্সট কিমান হ'ব 13 যদি আমি পূৰণ কৰি দিও 13 হাত গুণ 91 9 13 11 গুণ 143 9 3 12 2 হাতে গলে 1521 এই দুটা যদি আমি পূৰণ কৰো কি পাম 1521 গতিকে সি অপচনটো শুদ্ধ একেবাৰে ইজি কোৱেশ্চন হয় এইবিলাক সেলিং প্ৰাইস কষ্ট প্ৰাইস ইকুৱেট কৰি দিব তাৰ পিছত কৰি থাকিব x যদি পাৰ্সেন্টেজ আহে এনেকৈ 100 কৰি লব ইজি হ'ব ঠিক আছে নেক্সট আছে কিমান শতাংশ সুতৰ হাৰত 10 বছৰত এটা পৰিমাণৰ টকা 3 গুণ হ'ব আমাক ৰেট অফ ইন্টাৰেষ্ট লাগে টাইম দিছে 10
তিনি গুণ হ'ব কিহত হ'ব ইয়াতে ধৰি দিছে নেকি আমাক যদি কৈ নিদিয়ে ইয়াতে চক্ৰবৃদ্ধি বুলি তেতিয়াহ'লে আমি সৰল সুত ল'ম সৰল সুত মানে কি চিম্পল ইণ্টাৰেষ্টত কি আছিল চিম্পল আছিল PRT ডিভাইডেড বাই 100 P মানে হৈছে প্ৰিন্সিপাল মূলধন R মানে হৈছে ৰেট অফ ইণ্টাৰেষ্ট T মানে হৈছে সময় অ'কে ইয়াতে কি কৈছে এটা তিনি গুণ হ'ব যদি আমি 100 টকা যদি প্ৰিন্সিপাল থওঁ আমি এমাউণ্ট কিমান পাম এমাউণ্ট মানে সুতমূল কিমান হ'ব তিনি গুণ হ'ব তিনি গুণ মানে 300 টকা কিমান বাঢ়িল 200 টকা এই 200 টকাটো কি পাইছোঁ ইণ্টাৰেষ্ট পাইছোঁ এই 200 টকাটো কি পাইছোঁ ইণ্টাৰেষ্ট পাইছোঁ কিমান থৈছিলোঁ 100 টকা থৈছিলোঁ P R আমাক উলিয়াব দিছে কিমান টাইমৰ কাৰণে থৈছিলোঁ 10 বছৰৰ কাৰণে থৈছিলোঁ PRT ডিভাইডেড বাই 100 কেঞ্চেল 0 কেঞ্চেল R ইকুৱেল টু কি হ'ল 20% অপশ্যন বি ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক বছৰি 8% হাৰে এক বছৰ 6 মাহৰ সুদ 240 টকা হ'লে মূলধন কিমান হয় সুধিছে এক বছৰ 6 মাহ মানে 1.5 বছৰ থৈছে ঠিক আছে 1.5 বছৰ থৈছে 1.5 বছৰ থ'লে 240 টকা কি পায় সুদ পায় এইটো চিম্পল ইণ্টাৰেষ্ট PRT ডিভাইডেড বাই 100 ইকুৱেল টু চিম্পল ইণ্টাৰেষ্ট আমাক দিছে 240 ডিভাইডেড বাই 100 P আমাক উলিয়াব দিছে R দিছে 8 টাইম দিছে কিমান 1.5 বছৰ মানে 1.5 বা 3/2 যিটো সুবিধা সেইটোৱে লিখি দিব 2/3 2ৰে 8ত কাটি দিওঁ 4 বাৰ 4 3 গুণ কি হৈ গ'ল 12 4 3 গুণ 12 12 দি যদি ইয়াক কাটো 12 2 গুণ 24 20 ইয়াতে 0 দুটা আছে 20 আৰু 100 পূৰণ হৈ যাব গতিকে P ইকুৱেল টু কি হৈ যাব 2 এটা দুটা তিনিটা শূন্য মানে 2000 ক'ত আছে অপশ্যন এ নেক্সট আছে যদি এজন দোকানীয়ে কোনো বস্তু 960 টকাত বিক্ৰী কৰে 960 টকাত কি কৰে বিক্ৰী কৰে মানে চেলিং প্ৰাইচ কিমান কৈছে 960 অ'কে যাৰ চিহ্নিত মূল্য হৈছে আমাৰ মাৰ্ক প্ৰাইচ দোকানত থাকেনে নাই MRP এইটো হৈছে MRP দোকানীজনে কিমান শতাংশ ৰেহাই দিলে এতিয়া আমাক কি লাগে ডিছকাউণ্ট ক'ত দিয়ে আমাক মাৰ্ক প্ৰাইচত দিয়া থাকে লিখা থাকে না নাই চেলছ up to 25% up to 50% মনচুন চেল অমুক চেল কিবা কিবি লিখা থাকে শ্বপিং মলবিলাকত বেছিকৈ থাকে হয়নে নাই তাত MRPৰ ওপৰত কি লাগে আমাক 20 টকা ডিছকাউণ্ট 15% ডিছকাউণ্ট এতিয়া আমি ডিছকাউণ্ট উলিয়াব দিছে ইয়াতে ডিছকাউণ্ট কিহত ওলায় মাৰ্ক প্ৰাইজত ওলায় আৰু লাভ প্ৰফিট কিহত ওলায় কষ্ট প্ৰাইজত ওলায় এইটো মনত ৰাখিব মাৰ্ক প্ৰাইজৰ পৰা চেলিং প্ৰাইজৰ মাজত ডিফাৰেঞ্চ কিমান আছে 1200 আৰু 900 9 3 1200 300 পৰা 460 গ'লে আৰু কিমান থাকিল 240 হয়নে নাই 240 টকা হ'ল ডিফাৰেঞ্চ মাৰ্ক প্ৰাইচ কিমান 1200 ইনটু কি হ'ব 100 মানে 240 টকা কমাই দিছে কিমানত 1200 টকাৰ বস্তুটোত আমি 960 টকাত কিনিছোঁ মাৰ্ক প্ৰাইচ বেছি থাকে চেলিং প্ৰাইচ কি থাকে কম থাকে 0 কেঞ্চেল এটা 0 কেঞ্চেল 12 2 গুণ 24 2 10 গুণ কিমান 20 গতিকে 20% কি দিছে অফ 20% আমাক ডিছকাউণ্ট দিছে ঠিক আছে নেক্সট লাষ্ট কুৱেশ্যন এইটো চাগে অ'কে 50 নম্বৰ কুৱেশ্যনটোত আমাৰ কি দিছে 12 + 7/3 এইটো দেখি আছে কি জানি 3 ৰুটত আমাৰ 3 আছে মানে কিউব ৰুট দিছে 125 - 6 স্কুৱেৰ 4 কমপ্লিট 2/5 অ'কে গোটা নম্বৰবিলাক লিখি লওক 12ৰ পিছত কি হ'ব আমাৰ 5 কিউব 125 হয়নে নাই নেক্সট 6 গুণ কিমান হ'ব 37 যদি আমাৰ ভগ্নাংশ থাকে 4 কমপ্লিট 2/5 ইয়াক আমি কি লিখিব পাৰোঁ 4 + 2/5 বুলি লিখিব পাৰোঁ চ' ইয়াতে আহিল 4 নেক্সট এতিয়া ভগ্নাংশবিলাক লিখক 7/3 + 2/5 চাই লওক আৰু কি হয়
12 5 17 17 4 21 21 মাইনাছ 37 আৰু এইফালে আমাৰ এলচিএম লওক 5 3 গুণ 15 7 5 গুণ 35 3 2 গুণ 6 41 বাই কি হ'ব 15 হ'ব আৰু প্লাছ ইয়াতে 9 9 6 কিমান হ'ব -15 হৈছে আচ্ছা এইটো যোগ কৰক যোগ কৰিলে আমাৰ কি হ'ব তলত 1 এটা আছে গতিকে 15 আৰু 1 ৰ এলচিএম কি হ'ব 15 হৈ যাব 15 দি 15 পূৰণ কৰিলে 15 15 গুণ কি হ'ব 225 প্লাছ কি হ'ব 40 1 আছে ইয়াতে এইটো 41 ইয়াতে 15 মাইনাছ হ'ব যিহেতু 225 ডাঙৰ 5 ৰ 1 গেলে 4 12 4 গেলে 8 184 বাই 15 এনচাৰ এইটোৱে ইয়ালৈকে ভিডিঅ'টো যদি চাইছে বহুত বহুত ধন্যবাদ কেনেকুৱা হৈছে আমাৰ কণ্টেণ্টবিলাক ঠিকেই আছে নে নাই বুজোৱা ষ্টাইলটো ঠিকেই আছে নে নাই নে আৰু কিবা ইম্প্ৰুভমেণ্টৰ দৰকাৰ আছে কোনখিনিত ইম্প্ৰুভমেণ্টৰ দৰকাৰ আছে সেইখিনি আমাক কি কৰিব কমেণ্টত জনাব আৰু যদি এই বিষয়বস্তুৰ ওপৰত আমি ডিটেইল ভিডিঅ' লৈ আহিম বাৰু চাই থাকিব চেনেলটো ধন্যবাদ